এখন আল্ট্ৰা বাছ আহি আছিলে আৰু আপোনাৰ গুৱাহাটীৰ পৰা মানে এখন এল্টো বাহন আহি আছিলে আৰু এই ডবকাৰ যিটো আপোনাৰ ফৰেষ্ট ৰিজাৰ্ভ যোনটো কয় ৰিজাৰ্ভৰ মাজতে মানে কি হৈছে আল্ট্ৰাখনে ইফালৰ পৰা আহোঁতে বেলেগ এখন গাড়ীক অভাৰটেক কৰি আহিছিলে আৰু ইফালৰ পৰা যিখন গুৱাহাটীৰ পৰা যিখন এল্টো আহি আছিলে সেই গাড়ীখনৰ একে মুখামুখি এনেদৰে পচন্দ এটা খুন্দা মাৰিছে জেগাতে মানে আপোনাৰ এল্টোৰ যিগৰাকী চালক আছে তেওঁ মানে গোটেই হাত ভৰি যিমান আছে গোটেইখিনি ভাঙি গৈছে কিন্তু মানুহজন বহুত সংকটজনক হয়তো হস্পিটেলো নাপাব তেওঁ মৃত্যু হ'ব আৰু আল্ট্ৰা পেচেঞ্জাৰ আছিলে পেচেঞ্জাৰসকলৰ একো ক্ষতি হোৱা নাই দুজন মহিলাৰ অলপ ক্ষতি হৈছে বাকী এল্টত আৰু পিছফালে আৰু দুজন মহিলা মানুহ আছিলে মাইকী এজন আছিলে মতা মানুহ এজন আছিলে তেওঁলোকৰ অলপ হৈছে অলপ জখম হৈছে বাকী চালকজনৰ মানে একো অৱস্থাই নাইকিয়া হৈ গৈছে এনেধৰণৰ মানে দুৰ্ঘটনা আমি কেতিয়াও দেখা নাই এনেকৈ ভয়ংকৰ দুৰ্ঘটনা হৈছে ডিব্ৰুৰ পৰা এখন আল্ট্ৰা বাছ আহি আছিলে আৰু আপোনাৰ গুৱাহাটীৰ পৰা মানে এখন এল্টো বাহন আহি আছিলে আৰু এই ডবকাৰ যিটো আপোনাৰ ফৰেষ্ট ৰিজাৰ্ভ যোনটো কয় ৰিজাৰ্ভৰ মাজতে মানে কি হৈছে আল্ট্ৰাখনে ইফালৰ পৰা আহোঁতে বেলেগ এখন গাড়ীক অভাৰটেক কৰি আহিছিলে আৰু ইফালৰ পৰা যিখন গুৱাহাটীৰ পৰা যিখন এল্টো আহি আছিলে সেই গাড়ীখনৰ একে মুখামুখি এনেদৰে পচন্দ এটা খুন্দা মাৰিছে জেগাতে মানে আপোনাৰ এল্টোৰ যিগৰাকী চালক আছে তেওঁ মানে গোটেই হাত ভৰি যিমান আছে গোটেইখিনি ভাঙি গৈছে কিন্তু মানুহজন বহুত সংকটজনক হয়তো হস্পিটেলো নাপাব তেওঁ মৃত্যু হ'ব আৰু আল্ট্ৰা পেচেঞ্জাৰ আছিলে পেচেঞ্জাৰসকলৰ একো ক্ষতি হোৱা নাই দুজন মহিলাৰ অলপ ক্ষতি হৈছে বাকী এল্টত আৰু পিছফালে আৰু দুজন মহিলা মানুহ আছিলে মাইকী এজন আছিলে মতা মানুহ এজন আছিলে তেওঁলোকৰ অলপ হৈছে অলপ জখম হৈছে বাকী চালকজনৰ মানে একো অৱস্থাই নাইকিয়া হৈ গৈছে এনেধৰণৰ মানে দুৰ্ঘটনা আমি কেতিয়াও দেখা নাই এনেকৈ ভয়ংকৰ দুৰ্ঘটনা হৈছে